নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল টেন্সৰ দ্বিতীয়টো ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো প্ৰথমটো ভিডিঅ'ত আমি ইতিমধ্যে টেন্সৰ মোটামুটি এটা ধাৰণা আৰু লগতে ভাৰ্বৰ বিভিন্ন ৰূপ এইবিলাক আলোচনা কৰাৰ লগতে আমি ফৰ্মুলাসমূহ আলোচনা কৰিলো ফৰ্মুলাবিলাক তোমালোকে মনত ৰাখিব লাগিব মনত ৰখাৰ সহজ উপায় আছে প্ৰায় এটা টেন্স হলেই সকলোবিলাক টেন্স হৈ যায় মোটামুটি আমি অক্সিলাৰী ভাৰ্বখিনি ব্যৱহাৰ জানিলেই হ'ল ইত্যাদি কথাবোৰ প্ৰথমটো ভিডিঅ'ত আমি ইতিমধ্যে আলোচনা কৰা আছে এতিয়া আমি কিছুমান বাক্য কোন টেন্সত পৰে আমি চাবলৈ চাম কোন টেন্সত পৰে জনাৰ পাছত আমাৰ ট্ৰান্সলেচনটো কৰিবলৈ সহজ হ'ব এতিয়া বাক্য এটা লৈছো কি তাই নাচি আছিলটো কি টেন্স হ'ব তাই নাচি আছিলটো কি টেন্স তাই নাচি আছিল বাক্যটো আমি যে প্ৰথমটো ভিডিঅ'ত আলোচনা কৰিছিলো তাৰ বাক্য কেইটা চাওঁচোন কি বাক্যটো আমি টেন্স নিৰূপণ কৰিব গৈছো জনাসকলে যিসকলে বুজি পাইছা তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰা কিন্তু মই নজনাসকলৰ কাৰণে বেছি গুৰুত্ব দি ভিডিঅ'টো বনাইছো তাই নাচি আছিল এই বাক্যটো এই যে আমি প্ৰথম ভিডিঅ'ত আলোচনা কৰিছিলো এই 12টা বাক্য কোনটোৰ লগত মিলিছে তাই নাচি আছিল দেই মনত ৰাখিবা ইফালে আছে তাই নাচি আছিলটো মোটামুটি আমি চাওঁচোন প্ৰেজেন্ট নে পাষ্ট নে ফিউচাৰ পাষ্ট হ'বই নাচি আছিল আগৰ কথাহে কৈছে অতীতৰ কথাহে কৈছে অতীতৰ কথা কোৱাৰ কাৰণে কি হ'ব এইটো পাষ্ট হ'বই এতিয়া পাষ্ট এইকেইটা পাষ্টৰ ইয়াৰ কোনটোৰ লগত মিলিছে মই বজাৰলৈ গৈছিলো লগত মিলিছে নেকি নাই মিলা মই বজাৰলৈ গৈ আছিলো লগত মিলিছে নেকি মিলিছে তাই নাচি আছিল মই বজাৰলৈ গৈ আছিলো একে কথা টাইমটো একে আগতে চলি আছিল মই বজাৰলৈ গৈ আছিলো মানে মই আগতে কোনোবা এটা দিনত বজাৰলৈ গৈ আছিলো তাই নাচি আছিল মানে তাই আগতে কোনোবা এটা দিনত বজাৰলৈ গৈ নাচি আছিল তাই কোনোবা এটা অতীতৰ কোনোবা এটা দিনত নাচি আছিল গতিকে তাই নাচি আছিল বাক্যটো কি টেন্সত হ'ব তাই নাচি আছিল বাক্যটো কি টেন্সত হ'ব পাষ্ট কন্টিনিউয়াছ টেন্স পাষ্ট কন্টিনিউয়াছ বুলি এতিয়া আমি জানিলো জনাৰ পাছত ফৰ্মুলাটো মুখস্থ আছে যদি কথাই নাই যদি মুখস্থ নাই তেতিয়াহলে পাষ্ট কন্টিনিউয়াছৰ ফৰ্মুলা কোনটো এইটো পাষ্ট কন্টিনিউয়াছৰ ফৰ্মুলা এইটো হ'ল পাষ্ট কন্টিনিউয়াছৰ ফৰ্মুলা কি আছে সাবজেক্ট was were V4 object এতিয়া সেইমতে লিখিম কেনেকৈ লিখিম আমি সাবজেক্ট was were V4 object সেইমতে আমি বাক্যটো ট্ৰান্সলেচন কৰিব লাগিব এইটো আমি কপি কৰি লৈ গলো সুবিধাৰ কাৰণে আমাৰ কোলেট তাই নাচি আছিল এই বাক্যটো কেনেকৈ লিখিম আমি এই বাক্যটো আমি কেনেকৈ লিখিম সাবজেক্ট was were V4 object কি হ'ব তেতিয়াহলে তাই নাচি আছিলটো সাবজেক্ট কি তাই সি তাৰপিছত কি লাগে was were সি লগত was বহিব নে were বহিব was বহিব WAS was হৈ গ'ল was ৰ কাম হৈ গ'ল was অব্লিক were আছে মানে কি was ৰ ভিতৰত যিটো বহাই হেতুহে বহাম আমি was ৰ ভিতৰত যিটো বহাই হেতু বহালো আমি হেতু বহুৱাৰ পাছত V4 মানে কি ভাৰ্ব কি আছে ইয়াত নচাটো ভাৰ্ব নচাটো ইংৰাজী ডেন্সৰ V4 টো কি ডান্সিং ডান্সিং গতিকে ডান্সিং she was dancing DANCING ডান্সিং কিন্তু ইয়াত অবজেক্ট নাই আৰু অবজেক্ট she was dancing চমু বাক্য ইয়াতে ফুল ষ্টপ দি দিলো কাম ফিনিশ she was dancing হৈ গ'ল আমাৰ she was dancing তোমালোক গুৱাহাটীলৈ যাবা
তোমালোক গুৱাহাটীলৈ যাবা এই বাক্যটো সেই বাক্যটো কি হ'ব এতিয়া তোমালোক গুৱাহাটীলৈ যাবা এতিয়া তোমালোক গুৱাহাটীলৈ যাবাতো এই যে 12টা বাক্য লিখিছো তাৰ কোনটোৰ লগত মিলিছে যাবা মানে কি ফিউচাৰ প্ৰেজেন্ট আৰু পাষ্ট নেচাও আৰু প্ৰেজেন্ট আৰু পাষ্ট নেচাও তোমালোক গুৱাহাটীলৈ যাবা মই বজাৰলৈ যাম মই বজাৰলৈ যাম তোমালোক গুৱাহাটীলৈ যাবা মিলি আছে মই বজাৰলৈ গৈ থাকিম নহয় মই তোমালোক গুৱাহাটীলৈ গৈ থাকিবা বুলি কৈছিলে নেকি নাই কোৱা গতিকে মই তোমালোক গুৱাহাটীলৈ যাবাটো ফিউচাৰ এইটো ফিউচাৰৰ প্ৰথমটো এইটো ফিউচাৰ ইনডেফিনিট এইটো ফিউচাৰ কন্টিনিউয়াস ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস ফিউচাৰ ইনডেফিনিটত পৰিছে ফিউচাৰ ইনডেফিনিটৰ ফৰ্মুলা কি মনত নাই যদি ফিউচাৰ পাষ্ট ফিউচাৰ ইনডেফিনিটৰ ফৰ্মুলা এইটো ফিউচাৰ ইনডেফিনিটৰ ফৰ্মুলা কি সাবজেক্ট শেল উইল V1 সাবজেক্ট শেল উইল V1ক আমি লৈ যাওঁ সাবজেক্ট শেল উইল V1ক লৈ যাওঁ কলে ইয়ালে লৈ যাওঁ তাই তোমালোক গুৱাহাটীলৈ যাবা তেতিয়াহলে তোমালোক গুৱাহাটীলৈ যাবাটোৰ ফৰ্মুলা হেৰিটো কি হ'ব ট্ৰান্সলেচনটো কেনেকুৱা হ'ব এতিয়া সাবজেক্ট কি তোমালোকটো কি ইউ শেল উইল দিম এতিয়া ইউ লগত শেল বহিব নে উইল বহিব ইউ লগত উইল বহিব এটোটো যদি কোনোবা গণ্ডগোল আছে যে কাৰ লগত শেল কাৰ লগত উইল কাৰ লগত এম কাৰ লগত ইজ কাৰ লগত আৰ কাৰ লগত ৱাজ কাৰ লগত ওৱেৰ কাৰ লগত হেভ কাৰ লগত হেজ হেতু যদি গণ্ডগোল আছে তোমালোকে মোৰ এই অক্সিলাৰি ভাৰ্বখিনিৰ ওপৰত বেলেগ ভিডিও আছে এটো চাই লবা ঠিক আছে ইউ উইল সাবজেক্ট শেল উইল হল তাৰপিছত V1 ভাৰ্ব কিনো ইয়াত ভাৰ্বৰ V1 ফৰ্মটো লিখিম আমি ভাৰ্ব কি গো যোৱাৰ কথা নহয় ইয়াত কি কাম আছে বাক্যটোত কাম কি আছে হেতুৱে ভাৰ্ব কোনবিলাক যিবিলাকে কাম বুজায় যাবা উইল গো V1 টোহে লাগে ইউ উইল গো তোমালোক যাবা হৈ গল গুৱাহাটীলৈ ইংৰাজীত আকৌ কি হয় আগধৰি প্ৰিপজিশন লব ইউ উইল গো তোমালোকে যাবা টু লৈ গুৱাহাটী তেনেকে কম নেকি আমি গুৱাহাটীলৈ বুলি কম গুৱাহাটীলৈ বুলি কম টু গুৱাহাটী পেছটো নহল you will go to Guwahati full stop ঠিক আছে সিহঁতে ফুটবল খেলিলে কি টেন্স হ'ব সিহঁতে ফুটবল খেলিলে অলপ আগতে শেষ হোৱা কামবিলাক ক'ত থয় প্ৰেজেন্ট পাৰফেক্টত থয় প্ৰেজেন্ট পাৰফেক্টত আমি মডেল সেন্টেন্স কেটা চাওঁচোন মডেল সেন্টেন্স কেটা চাওঁচোন মই বজাৰলৈ যাওঁ মই বজাৰলৈ গৈ আছো মই বজাৰলৈ গলো সিহঁতে ফুটবল খেলিলে নে কি আছিলে বাক্যটো পাহৰি গলো আকৌ মই কি বাক্য লৈছিলো জানো সিহঁতে ফুটবল খেলিলে সিহঁতে ফুটবল খেলিলে মানে খেলি হল মই বজাৰলৈ গলো মানে মই গৈ হল মানে বজাৰ পালোগে আৰু মই গলোটোত তেতিয়াহলে সিহঁতে ফুটবল খেলিলেটো কি টেন্স হ'ব প্ৰেজেন্ট পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্ট হ'বলৈ হলে তেতিয়াহলে প্ৰেজেন্ট পাৰফেক্টৰ ফৰ্মুলা কি প্ৰেজেন্ট পাৰফেক্টৰ ফৰ্মুলাটো জানিব লাগিব প্ৰেজেন্ট এটো পাষ্ট প্ৰেজেন্ট পাৰফেক্টৰ ফৰ্মুলা কি সাবজেক্ট have has V3 subject have has V3 या এটো আমি তালে লৈ যাম কলে লৈ যাম বুজিবৰ কাৰণে মই ফৰ্মুলা লৈ আনি দেখাইছো গম পাইছ না পটককে মই কৈ দিব পাৰিলেহেঁতেন এটো লিখি দিব পাৰিলেহেঁতেন কিন্তু তোমালোকক বুজাবলৈ চাই মই
ফৰ্মুলাক তুলি আনিছো আকৌ ফৰ্মুলা মতে ঠাইতে হোৱাকে যেহেতু ওপৰত আছে সেইখিনি যথেষ্ট আঁতৰত আছে সেইখিনি চাই পেলাই তাৰ পৰা ফৰ্মুলাটো আনিছো এটা কি সিহঁত সাবজেক্ট সিহঁত হা একেবাৰে সহজ বাক্য লৈছো মই একেবাৰে নুবুজাখিনিক বুজাবলৈ কাৰণে এইটো ভিডিঅ' বনাইছো ঠিক আছে সিহঁতে দে কি লাগে তাৰপিছত হেভ হেজ দে লগত হেভ বহে নে হেজ বহে দে লগত হেভ বহে এইছে ভি দে হেভ তাৰপিছত কি লাগে ভি থ্ৰী ভাৰ্বটোনো কি ইয়াত কি কাম কৰাৰ কথা কৈছে ইয়াত খেলাৰ কথা কৈছে প্লেৰ ভি থ্ৰীটো কি প্লেড দে হেভ প্লেড কি ফুটবল দে হেভ প্লেড ফুটবল বস খতম হৈ গ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হা ককাই এটা সাধু কৈছিল আগৰ কথা পাষ্টৰ কি হেতু উলিয়ালে হ'ল পাষ্ট কি হেতু পাষ্ট ইনডেফিনিট হ'ব হা পাষ্ট ইনডেফিনিটৰ ফৰ্মুলা কি হেতু ডাইৰেক্ট লিখিছো চাবা দেই মই ফৰ্মুলা নানো হা একবাৰ লাগিলে চাই দিমগে ককাই মানে গ্ৰেণ্ডফাদাৰ হা গ্ৰেণ্ডফাদাৰ পাষ্ট ইনডেফিনিট নহয় সাবজেক্টৰ পাছতে সিধাই ভিটুটো লাগে তেতিয়াহ'লে ইয়াত সাবজেক্ট কি ভিটু লিখিবৰ কাৰণে কৈছিল হা কোৱাৰ ইংৰাজীটো কি টেলৰ ভিটুটো কি টোল্ড ফাদাৰ গ্ৰেণ্ডফাদাৰ টোল্ড ভিটুটো লিখিছো আমি হা ফৰ্মুলাটো কি আছে হা সাবজেক্ট প্লাস V2 অবজেক্ট সাবজেক্ট লিখিলোই গ্ৰেণ্ডফাদাৰ হা অবজেক্ট কি কয় তাৰপিছতে লাগে V2 লিখিলোই তাৰপিছত অবজেক্টহে লাগে কি কৈছিলে এটা সাধু টেল এটা সাধু এই টেলৰ পাৰ্থক্য আছে আকৌ TELL টেল হেতু ভাৰ্ব TLE টেল হ'ল সাধু ঠিক আছে এইটো মই কি বুলি কৈছিলো এইটো সাবজেক্ট গ্ৰেণ্ডফাদাৰ টোল টু V2 টেল অবজেক্ট পাষ্ট ইনডেফিনিটৰ ফৰ্মুলাত হেতু আছে নে নাই পাষ্ট ইনডেফিনিট সাবজেক্ট V2 অবজেক্ট ঠিক আছে হেতু হয় নে এটো ফৰ্মুলা উঠা না নাই আমি ডাইৰেক্ট কৰিবলৈ চাইছো আজি 3 ঘণ্টা ধৰি বৰষুণ দি আছে হা ঠিক আছে বাক্যটো ধৰিবও পাৰা কিন্তু অন্য ক্ৰিটিকেলটা আছে কোনে বৰষুণ দিছে এতিয়া আজিয়ে দিছে নেকি আজিয়ে দিব পাৰে নে দিনটোৱে বৰষুণ দিব পাৰে নে দিনটোত বৰষুণ দিব পাৰে কিন্তু দিনটোৱে বৰষুণ দিব পাৰে নেকি দিনটো সাবজেক্ট হ'ব পাৰে নে বা দিনে কিবা কাম কৰিব পাৰে নে আজিটোৱে মানে হে দিন আজি এটা দিন আজিটোৱে বৰষুণ দিব পাৰে নেকি নোৱাৰে গতিকে এনেকে সাবজেক্ট নথকাত বৰষুণ দিয়া বা অন্য তেনেকুৱা সাবজেক্ট নথকা বাক্যত ইটটো ধৰি ল'ব লাগে ইট 3 ঘণ্টা ধৰি বৰষুণ দি আছে আগতে V1ত যদি ভালকে বুজি পাই থৈছা তেতিয়াহ'লে 3 ঘণ্টা ধৰি 4 ঘণ্টা ধৰি 5 ঘণ্টা ধৰি বাক্যবোৰ ক'ত থাকে এপাক চাওঁৱেচোন আমি কৈছো নহয় যে একেবাৰে বুজি নোপোৱাবিলাকৰ কাৰণে এইটো ভিডিঅ' বুজি পোৱাসকলে স্কিপ কৰিব পাৰা তাত বাধা নাই ক'ত আছে 3 ঘণ্টা ধৰি 4 ঘণ্টা ধৰি অকল পাৰফেক্ট কন্টিনিউয়াস বিলাকত এটো হ'ল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ ফৰ্মুলা তাত আছে 1 ঘণ্টা ধৰি এটো হ'ল পাষ্ট পাৰফেক্ট কন্টিনিউয়াসৰ ফৰ্মুলা এটো হ'ল ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াসৰ ফৰ্মুলা তেতিয়াহ'লে পাৰফেক্ট কন্টিনিউয়াস খাটাং সেই বাক্যটো কি আছিল আকৌ পাহৰিলো মই এফালে গুছি আহিলো যে সেই বাক্যটো পাষ্ট কি কয় পাৰফেক্ট কন্টিনিউয়াসৰ বাক্য খাটাং কিন্তু প্ৰেজেন্ট পাৰফেক্ট নে পাষ্ট পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নে পাষ্ট পাৰফেক্ট কন্টিনিউয়াস নে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস চাম আকৌ এবাৰ চাবলৈ মই পাহৰি গলো কি আছিল
আজি 3 ঘণ্টা ধৰি বৰষুণ দি আছে আজি মানে প্ৰেজেন্টত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ দি আছেহে ইগিটা কি দি আছিল হলতেন 3 ঘণ্টা ধৰি পাছ তেতিয়া পাছ পাৰফেক্ট কন্টিনিউয়াছ হলতেন ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছত দি থাকিব হলতেন গতিকে কি লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছৰ ফৰ্মুলা হল কি ইট সাবজেক্ট has been subject plus has been whole plus v4 raining rain মানে বৰষুণ দিয়া আকৌ rain মানে বৰষুণো কিন্তু rain মানে এবাৰ বৰষুণ দিয়া মানে এবাৰ noun এবাৰ verb it has been raining for ধৰিটো কি বুজায় for 3 hours 3 ঘণ্টা ধৰি টুডে তো প্ৰথমতেই আছিলে শেষতহে বহিছেগে ই সাবজেক্ট নহয় সাবজেক্ট নাই কাৰণে ইটটো ধৰি ললো তেনেকে সহজ বাক্য তোমালোকে সেইকাৰণে এতিয়া বৰষুণ দি আছে তো ইট ইজ ৰেইনিং নাও হয়গে ইট ইজ ৰেইনিং নাও ইজ ৰেইনিং হ'ব নোৱাৰে নাওটোৱে বৰষুণ দিব নোৱাৰে আজিটোও বৰষুণ দিব নোৱাৰে শিকাৰীজনে বাঘটো মাৰিছিল কি টেন্স হ'ব কাৰ লগত মিলিছে সেই 12টা এই নজনাবিলাকে এই 12টা বাক্য বা তোমালোকে নিজেও অন্য বাক্য সাজি ল'ব পাৰে সেইকেইটা তাৰ লগত কোনটোত মিলিছে এইটো বজাৰলৈ যাও নহয় যেনিবা বজাৰলৈ যোৱা কেছ নহয় যেনিবা মই নহয় যেনিবা সি মাছ ধৰে সি মাছ ধৰি আছে সি মাছ ধৰিলে সি 1 ঘণ্টা ধৰি মাছ ধৰি আছে প্ৰেজেন্ট কেইটা শেষ পাঁচ কেইটা সি মাছ ধৰিছিল সি মাছ ধৰি আছিল মই বজাৰলৈ গৈ আছিলো যেতিয়া সি মাছ ধৰি আছিল এইটো মই বজাৰলৈ গৈছিলো এইটো মই আগতে কৈ থোৱা আছে ডট দিয়া আছে মানে এইটো কমপ্লিট বাক্য নহয় জাস্ট মই ফৰ্মুলাটোৰ কাৰণে এইটো লিখিছো এইকেইটা নকলেও সি এইটো বাদেই দিও নকওঁ এইটো অকমান ক্ৰিটিকেল কথাটো ইয়াৰ লগত মানে আৰু কিবা এটা থাকি যায় past perfectৰ লগত এইটো past perfect continuous সি 1 ঘণ্টা ধৰি মাছ ধৰি আছিল বজাৰলৈ গৈ আছিল মাছ ধৰি আছিল একে কথা তাৰ লগতে 1 ঘণ্টা ধৰিটো আছে গতিকে কি বাক্যটো আছিলে ইহঁতে 1 ঘণ্টা ধৰি কি কৰি আছিল বুলি কৈছো আজি 1 ঘণ্টা ধৰি বৰষুণ দি আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ গতিকে has been v4 টো মনত ৰাখিলে হ'ল ইফালেও ভাল এই ফৰ্মুলা বিলাকত কি আছে ফৰ্মুলা বিলাকত আছে কি বাৰু চোৱাচোন প্ৰথমতে সাবজেক্ট লাষ্টত অবজেক্ট সবৰে আছে দেখোন তেতিয়াহলে আমি মাজৰ কোনহে মনত ৰাখিব লাগে past perfect head আৰু v3 past continuous was আৰু v4 past indefinite subject was তেতিয়া v নাথাকে আৰু subject v2 object এই মাজৰ কোনহে মনত ৰাখিব লাগে ঠিক আছে তাৰ পিছৰটো বাক্য কি হ'ব শিকাৰীজনে বাঘটো মাৰিছিল মই বজাৰলৈ গৈছিলো হেতু লগত মিলিছে গৈ আছিলো লগত মিলা নাই তেতিয়াহলে গৈ আছিলো লগত মিলিবলৈ শিকাৰীজনে বাঘটো মাৰি আছিল হলতেন past indefinite আৰু past continuousৰ পাৰ্থক্যটো অসমীয়াত বুজিবলৈ চোৱাচোন লিখিছিল এটা শব্দ লিখি আছিল দুটা শব্দ হৈ পৰে কান্দিছিল এটা শব্দ past indefinite কান্দি আছিল শব্দ দুটা হল past continuous কৈছিল এটা শব্দ past indefinite কৈ আছিল দুটা শব্দ হৈ গল past continuous ঠিক তেনেকে শিকাৰীয়ে বাঘটো অকল মাৰিছিল এটা শব্দটো আছে গতিকে ফিউচাৰ কৈছোগে past indefinite tenseৰ ফৰ্মুলা আমি জানো এইটো past indefinite ককা এটা সাধু কৈছিল এইটো past indefinite ককা এটা সাধু কৈছিল ককা এটা সাধু কৈ আছিল হোৱা হলে কিন্তু past continuous হ'ল হেতুও লিখি দিওঁছো ন আমি ককা এটা সাধু কৈ আছিল
অসমীয়াটো নিলিখো হা টাইম বেছিকৈ গৈ থকাৰ কাৰণে হা যথেষ্ট টাইম লৈ লিখা মেলা কৰি থাকোঁতে সেইকাৰণে মই আগতে লিখি ৰাখিছোঁ এইবিলাক হা ককা এটা সাধু কৈ আছিলতো কি হ'ব তেতিয়াহ'লে পাষ্ট কণ্টিনিউৱাছ হৈ যাব নহয় গ্ৰেণ্ড ফাদাৰটো থাকিবই ককা একেহে ছাবজেক্ট গ্ৰেণ্ড ফাদাৰ যে পাষ্ট কণ্টিনিউৱাছৰ আকৌ ফৰ্মুলাটো এইটো কি নহয় V2 নহয় গ্ৰেণ্ড ফাদাৰ ৱাজ ৱেৰ আৰু V4 গ্ৰেণ্ড ফাদাৰ ৱাজ WAS ৱাজ V4 হে লাগে এতিয়া টোল লিখিলে নহয় V4 টো কি টেল টোল টেলিং লাগিব এতিয়া TELLING টেলিং টেল টেলিং টেল গ্ৰেণ্ডফাদাৰ ৱাজ টেলিং টেল অসমীয়াটো কি নাই লিখা পাষ্ট কণ্টিনিউৱাছ বুলি কৈছোঁ ৱাজ ৱেৰ আৰু প্ৰেজেণ্ট পাৰ্টিচিপল আছে ৱাজ ৱেৰ প্ৰেজেণ্ট পাৰ্টিচিপল এইটো ছাবজেক্ট যেনিবা গ্ৰেণ্ডফাদাৰ বুলি শব্দ দুটা হৈছে এইটো বেলেগ কথা ছাবজেক্ট অবজেক্ট কেতিয়াবা দীঘল হ'ব পাৰে আৰু হ'ব পাৰে 4-5টা ৱৰ্ড 10টা ৱৰ্ডো থাকি যাব পাৰে অকল ছাবজেক্টটোৰ কাৰণে কিন্তু ছাবজেক্টটোৰ পাছতহে ফৰ্মুলাখন বহিবই হা ৱাজ টেলিং টেল কি হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্স ককাই এটা সাধু কৈ আছিল দুটা শব্দ হৈ পৰিলে কি কৈ আছিলোঁ ইয়াত যে পাষ্ট ইনডেফিনিটত এটা শব্দ হয় কৈছিল ইয়াত কি হ'ব ককাই এটা সাধু কৈ আছিল দুটা শব্দ একেলগে কৈ আছিল একেলগে লিখি দিলে নহ'ব শব্দ দুটা একেটা শব্দ নহয় দুটা শব্দ হৈ পৰে সেইটো কথা কৈছোঁ তাৰপিছত আহিলে কি চিকাৰীজনে বাঘটো মাৰি আছিল নহয় এইটো ক'বলৈ গৈহে মই সেইটো লিখিলোগে আকৌ চিকাৰীজনে দা হাণ্টাৰ নিৰ্দিষ্টকে দেখুৱাই দিয়াৰ কাৰণে দাটো আহিছে চিকাৰীজন বুলি যে কৰিলে দা হাণ্টাৰ HUNTER দা হাণ্টাৰ কিল্ড কি কাৰণে দা হাণ্টাৰ ছাবজেক্ট তাৰপিছতে V2 লাগে V2 হ'ল ভাৰ্বটো কি কিল তেতিয়া V2 লাগে কিল্ড আহিছে কিল্ড আকৌ বাঘৰ লগতো কিন্তু আৰ্টিকল আছে ডেফিনিট আৰ্টিকল আছে বাঘটো বুলি কৈছে এটা বাঘ বুলি কোৱা হ'লে এই টাইগাৰ এতিয়া বাঘটো বুলি হৈ গৈছে দা টাইগাৰ হাণ্টাৰ কিল্ড দা টাইগাৰ দা হাণ্টাৰ কিল্ড দা টাইগাৰ আকৌ কি কৈছে তেওঁ অংক শিকাইছিল তেওঁ অংক শিকাইছিল একে কথা চিকাৰীজনে বাঘ মাৰিছিল তেওঁ অংক শিকাইছিল এটা শব্দ শিকাই আছিল নহয় শিকাইছিল পাছ বুলি জানিলোৱে ছাবজেক্ট হ'লে বা সি অংক শিকাইছিলহে কোনটো লিখিম আমি V2 লাগে পাষ্ট ইনডেফিনিটত V2 লাগে TAUGHT হি অংক মেথছ MATHS হি মেথছ খতম তেওঁ মেথছ শিকাইছিল অংক শিকাইছিল মানে গণিত শিকাইছিল তেওঁ অংক শিকাব বুজিবৰ কাৰণে একেটা বাক্যকে লৈছোঁ সহজ বাক্য লৈছোঁ জনাসকলৰ কাৰণে এইটো ভিডিঅ' আননেচেচেৰিয়ে এনেই টাইম পাছ কৰাহে নজনাসকলক গুৰুত্ব দি মই এইটো ভিডিঅ' বনাই আছোঁ বুলি বাৰে পাতি কৈ আছোঁ তেওঁ অংক শিকাবতো তত্ত্বই লিখি দিলোঁ কিন্তু মডিফাই কৰিম আমি পাষ্ট ইনডেফিনিট কাৰণে ছাবজেক্ট প্লাছ পাষ্ট V2 ফৰ্ম লিখিলোঁ এতিয়া ফিউচাৰ ইনডেফিনিটেটো শিকাবহে পাছতহে শিকাই থাকিবও নহয়
হ্যাঁ শিকাব যেনেকে এইটো যেনেকে মাৰিছিল মাৰি আছিল পাছ ইনডেফিনিট পাছ কণ্টিনিউয়াছ শিকাব শিকাই থাকিব ইয়াতো দুটা শব্দ ওলাই যায় কণ্টিনিউয়াছ হলে তেতিয়াহ'লে ফিউচাৰ ইনডেফিনিটৰ ফৰ্মুলাটো বেলেগ নহয় সাবজেক্ট প্লাছ কি লাগে চেল উইল লাগে চেল উইল মানে হি লগত কি বহিব উইল WILL হি উইল V1 হে লাগে TEACH হি উইল টিচ মেথছ খতম হি তট মেথছ ঠিকে আছে ইয়াত তটটো বহিলে হা পাছ ইনডেফিনিট কাৰণে ইয়াত উইল টিচটো লিখিলে ফিউচাৰ ইনডেফিনিট কাৰণে যদি প্ৰেজেন্ট ইনডেফিনিটত হয় আকৌ তেওঁ অংক শিকায় তেওঁ অংক শিকায় যেনেকৈ মই বজাৰলৈ যাওঁ শিকাই হোৱা হ'লে হি টিচেছ ইংলিছ তেতিয়া হি কি তেওঁ অংক শিকায়টো কি প্ৰেজেন্ট ইনডেফিনিটৰ বাক্য হ'বগে কি হি টিচেছ ইংলিছ ঠিক আছে এইখিনি লিখাখিনি লিখিছোতো মুখেও মই কৈ গৈছো তাতো কিছু কথা ধৰিব পাৰিবা তোমালোকে মই ইংৰাজী পঢ়ি থাকিম পঢ়িম নহয় দুটা শব্দ হৈ গ'ল পঢ়ি থাকিম ফিউচাৰ কণ্টিনিউয়াছ কেনেকে লিখিম আমিটো কি উই ফিউচাৰ কণ্টিনিউয়াছৰ ফৰ্মুলা কি সাবজেক্টটো লিখিয়ে থৈছো সাবজেক্টৰ পাছত কি লাগে সেইকণহে গুৰুত্বপূৰ্ণ চেল বি উইল বি লাগে উই লগত চেল বি বহিব নে উইল বি বহিব উই লগত চেল বহিব SHALL চেল বি উই চেল বি ভাৰ্ব কি এতিয়া V4 লিখিবলৈ চেল বি উইল বি আৰু V4 লাগে ভাৰ্ব কি এতিয়া পঢ়া ইংৰাজী কি ৰিডৰ V4 কি ৰিডিং হা উই চেল বি ৰিডিং আৰু কিবা আছে না আমি পঢ়ি থাকিম হৈ গ'ল ইংৰাজীটো আছে উই চেল বি ৰিডিং ইংলিছ we shall be reading English এতিয়া শ্ৰীযুত বৰা যোৱাকালি আমাৰ ঘৰলৈ আহিছিল এটা সাবজেক্ট কি শ্ৰীযুত বৰা কি টেন্সৰ বাক্য আমাৰ ঘৰলৈ আহিছিল মানে পাছটো হয়ে পাছৰ ইনডেফিনিট নে কণ্টিনিউয়াছ দুটা শব্দ নাই আহিছিলহে আহি আছিল নহয় তেতিয়াহ'লে পাছ ইনডেফিনিট আকৌ মিষ্টাৰ বৰা মিষ্টাৰ বৰা সাবজেক্ট হ'ল সেইটো তাৰপিছত কি লাগে কি টেন্স বুলি কৈছিলো পাছ ইনডেফিনিট সাবজেক্ট লিখাৰ পাছতে V2 মানে ভাৰ্বটো কি ইয়াত ভাৰ্বটো কি অহাটো ভাৰ্ব গতিকে মিষ্টাৰ বৰা কেম মিষ্টাৰ বৰা আহিছিলটো হৈ গ'ল শ্ৰীযুত বৰা আহিছিল লগাব লাগে কি আমাৰ ঘৰলৈ যোৱাকালি আমাৰ ঘৰলৈ য়েষ্টাৰডেটো আগ ধৰি নালাগে টাইমটো সদায় পাছত লিখা সাধাৰণ কেম to our home আমাৰ ঘৰলৈ yesterday full stop খতম ঠিক আছে ঘণ্টা বজাৰ আগতে আমি বিদ্যালয় পাইছিলোগৈ দুটা কাম এটা ঘণ্টা বজা এটা হ'ল আমি বিদ্যালয় পোৱা কিন্তু ইয়াত এটা কথা চাব লাগিব ঘণ্টাটো এটা সাবজেক্ট আমিটো এটা সাবজেক্ট ঘণ্টাটো এটা সাবজেক্ট এটা কোনটো সাবজেক্ট অসমীয়াত এনেকে থাকিব পাৰে কিন্তু অসমীয়াত মুখ্য কৰ্তাটো আগধৰি বহে মেইন সাবজেক্টটো আগধৰি বহে who is the main subject what is the main subject here in this sentence এই সেন্টেন্সটোত মুখ্য কৰ্তা কোন আমিটো মুখ্য কৰ্তা এটো মাজৰ পাত আনিব লাগিব আগতে সিধাই আমি উই শ্ৰীযুত বৰা মিষ্টাৰ বৰা তেওঁ হি ফিকাৰজনে দা হান্টাৰ লিখিছিল এতিয়া এই বাক্যটোত কি হ'ল চাব লাগিব এনেকে মুখ্য কৰ্তা কোন প্ৰধান কৰ্তা কোন প্ৰিন্সিপাল সাবজেক্ট কি এইটো আমিটোহে প্ৰিন্সিপাল সাবজেক্ট
মেইন বাক্য ইডখৰ টাইমহে আমি বিদ্যালয় কেতিয়া পাইছিলোগে বোলে ঘণ্টা বজাৰ আগতে আমি ষ্টাৰ্ট হ'ব বুলি ক'লো ভালেমান কথা আছে ইয়াত নুবুজাসকলৰ বাবে বুলি কৈ আছো মই বাৰ প্ৰতি উই এইটো পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হা পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য মই ইয়াত কি কৈ থৈছিলো হা যে পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলা লিখোতে মানে মডেল বাক্য কেইটা লিখোতে আই হেড গান বুলি ডট কে থৈ দিছিলো ইয়াৰ লগতে এই যে তুমি অহাৰ আগতে মই বজাৰলৈ গৈছিলো তেনেকে কিবা এটা থাকিব এটো জাস্ট মই ফৰ্মুলাটো শিকাবৰ কাৰণে মডেল বাক্য লৈছিলো কাৰণে হিকিনি লিখি থাকিলো এটো তেনেকুৱা বাক্য হা কি হোৱাৰ আগতে কি হৈছিল বুলি কৈছে এটোত কি হোৱাৰ আগত কি হৈছিল বুলি কৈছে ঘণ্টা বজাৰ আগত উই হেড তেতিয়ালে হেড বহে উই হেড কি কয় বিদ্যালয় পাইছিলো গৈ পোৱাটো তাৰমানে ৰিচ REACH এই ৰিচটো হ'ল গৈ পোৱা আকৌ আহি পোৱাটো আছে এৰাইভ কিন্তু হেড আৰু ভিটি লাগে নহয় গতিকে ই দি লাগিব উই হেড ৰিচড ক'ত পালেগে স্কুল SCHOOL স্কুল উই হেড ৰিচড স্কুল before bell to এটা second subject to বহিছে secondary subject to before bell before bell rang মানে V2 ফৰ্মটো ইডখৰ past indefinite বহে bell rang past indefinite had reached past perfect গতিকে এটো past perfect আৰু past indefinite ফৰ্মুলা গতিকে past indefinite past perfect tense past indefinite tense ৰ লগত সদায় লাগি থাকে half an hour ক্ৰস কৰিলে গতিকে ভিডিওটো ইমানটা সামৰিছো বাকিখিনি এখিনি আছে এখিনি আমি আকৌ নেক্সট ভিডিওটোত টেন্সৰ নেক্সট ভিডিওটোত আলোচনা কৰিম আজিলৈ ধন্যবাদ